বিষয়টো কি হ'ল কওকচোন কালি নিৰ্বাচনী হিমন্ত বিশ্ব শৰ্মা যিখন প্ৰচাৰ সভা ৰাজহুৱা ফিল্ডতে হোৱাৰ সময়তে হেলিপেড যিহেতু ইয়াতে কাষতে নিৰ্মাণ কৰা হৈছিল আৰু হেলিপেডৰ যিটো হেলিকপ্টাৰ ইয়াতে পৰিব তাৰে সংক্ৰান্তত বালিজান মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি জিৰণি চৰা আছিলে ইয়াত যাত বহি ল'ৰাবিলাকে অকণমান সময় জিৰণি সময়খিনি তেওঁলোকে কটাই অৱসৰ আৰু লগতে বিদ্যালয়লৈ যিসকলে বাইচাইকেল লৈ আহে তেওঁলোকৰ বাইচাইকেলবিলাক ৰখা যিটো মোৰ পিছফালে থকা যিটো প্লেচ এই দুয়োটা তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ নামতে ভাঙি দিয়া হৈছে যিবিলাক টকৌপাত ব্যৱহাৰ কৰা হৈছিলে এইবিলাক জ্বলাই দিয়া হৈছে এই কাণ্ডবিলাক আমাৰ বুইডিং অঞ্চলটোৰ সচেতন মহলৰ সামাজিক মাধ্যমবিলাকত তোলপাল লাগি আছে তেওঁলোকে ইয়াক পোষ্ট কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু কেইবাটাও পৰ্টেলত এই কথা বতৰাবিলাক নিউজ আকাৰে প্ৰকাশিত হৈছে আমাৰ কথাটো হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট মত যে এই ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ নামত বিদ্যালয়ৰ যি চৰকাৰী যিটো এখন বিদ্যালয় ইয়াত ৰাজহুৱা সম্পত্তি ইয়াত কিন্তু হাত লগোৱা কাৰবাৰটো খুব বেয়া কথা হৈছে আৰু ইয়াৰ ওপৰত ভাবোঁ যে প্ৰশাসনে যিহেতু এতিয়া নিৰ্বাচন আয়োগৰ ওচৰত গোটেই প্ৰশাসন যন্ত্ৰটো আছে তেওঁলোকে কৰোঁ বুলি ক'লে যথেষ্টখিনি কৰি পেলাব পাৰে তেওঁলোকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে আমি সিদিনা গম পাইছোঁ ইয়াতে CRC তেওঁলোকৰ বিদ্যালয়ৰ এজন পৰিদৰ্শক আহিছে আহি কথা বতৰাখিনি যোৱাকালি লৈছে কিন্তু তেওঁ এতিয়া বিবুদ্ধিত পৰি আছে কি কৰিব কি নকৰে তো সেয়ে চৰকাৰলৈ আমাৰ অনুৰোধ থাকিব সমান্তৰালভাৱে যিসকলে এই কাৰবাৰটো কৰিছে আমি গম পাইছোঁ যে শেহতীয়াকৈ বিদ্যালয়খনতে জড়িত এজন শিক্ষকে এই ঘৰখিনি বনাই লোৱা দায়িত্ব এটা যে লৈছে এই কথাটো বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে আমাক জনাইছে কাৰণ বিজেপিয়ে যদি বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে এই কাৰবাৰটোত বা টিচাৰজনৰ নেতৃত্বতে বনিব কাৰণ তেওঁৰ যিগৰাকী ৱাইফ ইয়াৰে পঞ্চায়তৰ প্ৰেছিডেণ্ট তো সেই সূত্ৰে এই টিচাৰজনে যে ল'ব এই কথাটো ভাল কথা কিন্তু সমান্তৰালভাৱে ভাঙিব লাগে কিয় অনুমতি পত্ৰ দিছিলে নে নাই কাৰ অনুমতিত তেওঁলোকে ক'ব বিচাৰিছে SP অনুমতি লৈ তেওঁলোকে এই কাৰবাৰটো কৰিছে সঁচাকৈয়ে SPয়ে এই বিদ্যালয়ৰ চৰকাৰী বিদ্যালয়খনৰ এইবিলাক ভাঙিবৰ কাৰণে অৰ্ডাৰ দিছিলে নে নাই এইটো এটা প্ৰশ্ন সমান্তৰালভাৱে যদি দিছিলে ৰিটেন অনুমতি আছিলে নে নাই আৰু তেওঁলোকে ৰিটেন বিদ্যালয়খনৰ পৰা ভাঙিবৰ কাৰণে অনুমতি লৈছিলে নে নাই এই প্ৰশ্নবিলাক আজিৰ সচেতন মহলে প্ৰশ্ন কৰি আছে আৰু কোনোদিন কোনো কালে নোহোৱা এনেধৰণৰ কাম কাজবিলাক ইয়াতে হৈছে আমাৰ কথা স্পষ্ট যিজন বিদ্যালয়ৰ শিক্ষকে বনাম বুলি পিনি দায়িত্ব লৈছে অহাকালিৰ ভিতৰতে বনাব লাগে নহ'লে পৰহিলৈকে আমি অন্ততঃ ইয়াৰ যিকেইটা স্থানীয় দল সংগঠন শক্তিশালীভাৱে লাগি আছে তেওঁলোকৰ লগত মৌখিকভাৱে আমাৰ কথা বতৰাবিলাক হৈছে তেওঁলোকে যদি দেওবাৰৰ ভিতৰত নিৰ্মাণ কৰি শেষ নকৰে সোমবাৰৰ পৰা আমি ইয়াতে এণ্ট্ৰি মাৰিম আৰু আমি নিজেই এতিয়ালৈকে বহুদিন হ'ল স্বইচ্ছা এনেধৰণৰ কামবিলাক কৰা নাই আমি শ্ৰমদান দিয়া নাই আমি নিজে শ্ৰমদান দিবৰ কাৰণে আগবাঢ়ি আহিম এই কথাটো আপোনালোকৰ মিডিয়া মাধ্যমেৰে ক'ব বিচাৰিছোঁ আৰু ইয়াৰ ওপৰত চৰকাৰীভাৱে একশ্যন হোৱাটো বিচাৰিছোঁ